নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু নতুনকৈ এটা আপোনালোকৰ জব এডভাৰটাইজমেণ্ট আহিছে আৰু এডভাৰটাইজমেণ্টটো আহিছে গভৰ্ণমেণ্ট অফ আসাম আৰু তাত আপোনালোকৰ গভৰ্ণমেণ্ট অফ আসামৰ যোনখিনি পোষ্ট আছে তাত পিয়ন আছে পিয়নৰ পোষ্ট খালী হৈছে ভালে সংখ্যক আৰু যিটো এডভাৰটাইজমেণ্টটো আহিছে পাব্লিকত 28 ফেব্ৰুৱাৰীত আহিছে আপোনালোকৰ চাওক গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দ্য ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলীপাৰা গুৱাহাটী ঠিক আছে সো আপোনালোকে যিখিনি আহিছে এডভাৰটাইজমেণ্ট সকলোখিনি মই আপোনালোকক জনাই দিম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব যিটো কয় আপোনালোকৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী আসাম এডুকেশ্যনৰ DEE assamgovernment.in আৰু এই পোষ্টত আপোনালোকৰ সালাৰি দিছে 12000 টকাৰ পৰা 37500 টকা লগতে গেট পে থাকিব 3900 টকা যিটো অসম চৰকাৰৰ গেট 4 অনুযায়ী দৰমহা পায় ঠিক আছে এতিয়া আহিলে আপোনালোকৰ টোটেল পোষ্ট আৰু নামবিলাক নেম অফ দা পোষ্ট প্ৰথম পোষ্টটো হৈছে গেট 4 পিয়নৰ পোষ্ট হয় ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন টোটেল পোষ্ট আছে 9টা আছে আনিজাবৰ কাৰণে 3টা ৰাখিছে SC কাৰণে নাই ST কাৰণে এটা ৰাখিছে ST এছৰ কাৰণে 2টা OBC MOBC কাৰণে 3টা ৰাখিছে সেকেন্ড হৈছে গেট 4 পিয়নৰ ফিল্ড লেভেলৰ কাৰণে ৰাখিছে আন্ডাৰ DEE আসাম গভৰ্ণমেণ্ট টোটেল পোষ্ট আছে 139টা পোষ্ট আছে পিয়নৰ হয় আনিজাবৰ কাৰণে 81 SC কাৰণে 3টা STP কাৰণে 15টা আৰু ST এছৰ কাৰণে 15টা আৰু OBC MOBC কাৰণে 25টা ৰাখিছে সৰ্বমুঠ হলকে 139টা 3 নম্বৰটো হৈছে গ্ৰেড 3 নাইট চকীদাৰ টোটেল পোষ্ট আছে এটা আৰু হেতু আনি যাবৰ কাৰণে ৰাখিছে হঠাৎ সকলো ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব সকলো কাষ্টৰ তাৰপিছত আহিলে আপোনালোকৰ যেটো গ্ৰেড 4 পোষ্ট হয় পোষ্টটো আপোনালোকে কেনেদৰে এপ্লাই কৰিব লাগিব এপ্লাই কৰিবলৈ হলে আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব তাৰ কাৰণে আপোনালোকৰ এজ তথা আপোনালোকৰ বয়সটো লাগিব 18 বছৰৰ পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব আৰু যদি আপোনালোকে OBC MOBC হয় তেতিয়া হলে 40 বছৰৰ ভিতৰত পাইব আৰু ST SC আৰু যদি PWD প্ৰাৰ্থী হয় তেতিয়া হলে আপোনালোকে 49 বছৰলৈকে এপ্লাই কৰিব পাৰিব ঠিক আছে তাৰপিছত আহিলে এডুকেশ্যন কোৱালিফিকেশ্যনটো মাত্ৰ আপোনালোকৰ 8 পাস কৰা হলে হ'ব আৰু মিনিমাম আপোনালোকে 8 পাস কৰিলে এপ্লাই কৰিব পাৰিব যদি তাতকৈ আপোনালোকৰ ওপৰত আছে মেট্ৰিক পাছৰ আছে বা হায়াৰ সেকেন্ডাৰী আছে তেতিয়া আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব হাউ ডু এপ্লাই কৰিবলৈ হলে আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব অনলি অনলাইন কৰিব লাগিব আপোনালোকে DEE ৱেবসাইট আছে ইয়াছক আপোনালোকে www.deeassamgovernment.in আপোনালোকে এই ৱেবসাইটৰ ভিজিট কৰি পেনি 8 মাৰ্চৰ পৰা এপ্লাই কৰিব লাগিব আৰু লাষ্ট ডেট হৈছে 31 মাৰ্চ অৰ্থাৎ আপোনালোকে মাৰ্চৰ শেষলৈকে এপ্লাই কৰিব পাৰিব 8 মাৰ্চৰ পৰা ষ্টাৰ্টিং হ'ব আৰু যেতিয়া আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্টিং হ'ব মই আপোনালোকক লিংকটো দি দিম এটা ভিডিঅ' বনাই লগতে আপোনালোকে কেনেদৰে আবেদন জনাব সকলোখিনি মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম ঠিক আছে এটো যে ইনফৰমেশন আপোনালোকে পাই যাব তাৰপিছত আপোনালোকৰ এক্সাম সমূহ হ'ব যেতিয়া আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকৰ এক্সাম হ'ব আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব এক্সাম বিলাক আপোনালোকে কেনেদৰে হ'ব মই জনাই দিম এক্সাম সমূহ আপোনালোকৰ হ'ব ৰিটেন এক্সামিনেশ্যন হ'ব OMR বেষ্টত হ'ব আপোনালোকৰ ইন্টাৰভিউ ল'ব সো হেতুৱে হয় ভিডিঅ'টো ইমানখিনি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে এটা লাইক কৰিব যদি আপোনালোকে কিবা বুজি নাপায় ভিডিঅ'টো কমেন্ট কৰিব আৰু লগতে আপোনালোকৰ যোনসকল বন্ধু বান্ধৱী আছে ফেসবুক WhatsApp সকলোকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে সকলোতে শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ৰাখিব যিকোনো ধৰণৰ ইনফৰমেশন মিলা আপোনালোকে লগালে সময়মতে পাই যাব সো এতিয়ালৈ মানে ধন্যবাদ